ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ সৰ্বউন্নত নামত আপোনাক অভিনন্দন। পবিত্ৰ বাইবেলৰ জোহানী লিখা শুভবাৰ্তা 16 অধ্যায় 33 পদত এইদৰে আমি পাওঁ, তোমালোকে মোত যে শান্তি পোৱা, এই কাৰণে এইবোৰ কথা তোমালোকক ক'লোঁ। জগতত তোমালোকৰ ক্লেশ আছে, কিন্তু নিৰ্ভয় হোৱা, ময়ে জগতক জয় কৰিলোঁ। প্ৰভু যীশুৱে নিজৰ শিষ্যবিলাকক এই কথা সেই সময়ত কৈছিল, যি সময়ত তেওঁবিলাকে ব্যাকুল হৈ আছিল। যিকোনোৱে প্ৰভু যীশুক বিশ্বাস কৰি তেওঁক নিজৰ প্ৰভু ও মুক্তিদাতা বুলি স্বীকাৰ কৰে, তেওঁ তেতিয়াই প্ৰভু যীশুৰ শিষ্য হৈ পৰে। আৰু তেতিয়া জগতে সেই শিষ্যবিলাকক নানা ধৰণৰ ক্লেশ দিয়ে, যিদৰে জগতে প্ৰভু যীশুকো ক্লেশ দিছিল। তেওঁবিলাকৰ ওপৰত মিছা অপবাদ দি হত্যাও কৰিছিল। কিন্তু তেওঁবিলাকে প্ৰভু যীশুত শান্তি লাভ কৰে, কিয়নো তেওঁবিলাকে প্ৰভু যীশুক অনুকৰণ কৰে। প্ৰভু যীশুৱে ক্ৰুচীয় মৃত্যু ও পুনৰুত্থানৰ দ্বাৰা জগতক জয় কৰিছিল। এইকাৰণে তেওঁক বিশ্বাস কৰা সকলে এই নিশ্চয়তা লাভ কৰে যে তেওঁবিলাকো জয় হ'ব। প্ৰভু যীশুক বিশ্বাস কৰাৰ দ্বাৰাই এই জগতক জয় কৰাৰ নিশ্চয়তা আপুনিও আপোনাৰ জীৱনত পাব নিবিচাৰেনে?